মিত্ৰতা সন্দৰ্ভত আমাৰ স্থিতি সদায় এটা আমি মিত্ৰতাৰ পক্ষত আছিলোঁ মিত্ৰতাৰ পক্ষত আছো আৰু মিত্ৰতাৰ পক্ষত থাকিম একদম কংগ্ৰেছে মিত্ৰতা কৰে নে নকৰে নাজানো কৰিলে ভাল তেতিয়া বিজেপিক খেদিব পাৰিম আৰু নকৰিলে আকৌ বিজেপি আহিব কৰিলে ভাল কিন্তু লাষ্টৰ দিনটোলৈকে যিদিনা ইলেকশ্যনৰ নমিনেশ্যন নিদিও সেদিনালৈকে ৰাইজৰ দলে চেষ্টা কৰিম যে বিজেপিক খেদিবৰ কাৰণে আমি বিৰোধী দল সকলো একলগ হ'ব লাগে আৰু মই যেটো বুজি পাইছো মই অসমৰ চাৰিওফালে অনবৰতে ঘূৰি ফুৰো নহয় মই যেটো বুজি পাইছো অসমৰ মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে অসমৰ মানুহে এতিয়া টেনচনত আছে যে হিটলাৰী বিজেপি চৰকাৰখনক যদি খেদিব লাগে স্বৈৰতান্ত্ৰিক হিমন্ত বিশ্ব শৰ্মাৰ যদি শাসন নাইকিয়া কৰিব লাগে তেতিয়া হলে আমি সকলো বিৰোধী দল একলগ হ'ব লাগে বুলি সব মানুহে প্ৰাৰ্থনা কৰি থকা মই কিন্তু দেখিছো কংগ্ৰেছে দেখিছে নে নাই মইতো নাজানো গৌৰৱ গগৈ দেখিছে নে নাই মইতো নাজানো কিন্তু মই জনতাৰ ওচৰলৈ যেতিয়াই গৈছো 24 ঘণ্টা মই মানুহৰ মাজতে থাকো আপোনালোকে নিশ্চয় দেখিছে ৰাইজে কিন্তু মোক এটাই কথা কৈ আছে যে আপোনালোক একলগ হওক সেইকাৰণে গৌৰৱ গগৈ কৈ আছে যে আমি দল শক্তিশালী কৰিছো মোৰ মতেতো হেতু খুব ভাল কথা আমি দল শক্তিশালী কৰা কামতে 24 ঘণ্টা ঘূৰি আছো কিন্তু একেটা সময়তে সমান্তৰালভাৱে আমি মিত্ৰতাৰ কথাটো এটা সিদ্ধান্ত লোৱা দৰকাৰ কাৰণ বিলম্বিত মিত্ৰতাই জনগণ বিৰোধী বিজেপিক সহায় কৰিব